তাত প্ৰায় অগপৰ বিজয় দিশে আগবাঢ়িছে। হয়, খবৰটো শুনি ভাল লাগিছে। কংগ্ৰেছ প্ৰাৰ্থীগৰাকী মনোনয়ন পত্ৰ নাকচ হৈছে আৰু এতিয়া একেবাৰে ৰাস্তা সুগম হৈ আছে, কোনো অসুবিধা নাই। এনেও আমি সেই চিটখনত আমি জিকিম বুলিয়ে ধৰিছিলোঁ আৰু ভালেই হৈছিলে। বহুদিনৰ পৰা লাগি আছে, দীপক দাসে, সকলো উৎসাহিত হৈছে। আপুনি মিত্ৰজোঁটৰ সকলো দলৰ লগত আপুনি কথা পাতি আছে। আজি গণশক্তিৰ গণশক্তি অসমৰ চিফৰ লগত আপুনি কথা পাতিলে আজি। কি কথা পাতিছে, কেনেকুৱা ধৰণৰ? চাওক, আমাৰ মূল কথা হ'ল যে NDA প্ৰাৰ্থী জিকিব লাগে। তাৰ কাৰণে পৰস্পৰক সহযোগিতা কৰিব লাগিব। মিত্ৰতাটো কি ধৰণে মজবুত কৰিব পাৰোঁ, গ্ৰাছৰুটলৈকে আমি লৈ যাব পাৰোঁ, সেই কথাখিনিকে পাতিছোঁ। আমাৰ সমষ্টিটো সন্মিলিত গণশক্তিৰ সমৰ্থক আছে যথেষ্টখিনি। তেওঁলোকে আশ্বাস দিছে, তেওঁলোকৰ তৰফৰ পৰা যিখিনি সহযোগিতা কৰিব লাগে সেইখিনি কৰিব। আৰু ইতিমধ্যে আমাৰ বোকাখাতত আমি জিলা কমিটিৰ লগত কেইবালানিও বৈঠকত মিলিত হৈছিলোঁ, বোকাখাতৰ কৰ্মকৰ্তাসকলৰ লগত। আৰু অহা 30 মাৰ্চ তাৰিখে ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি সন্মানীয় নীতিন নবীন ডাঙৰীয়া আহিব। NDA পক্ষত ভোটটো দিব লাগে, তেনেকুৱা ধৰণৰ তেখেতে গুৰুত্বপূৰ্ণ এটা মন্তব্য কৰিছে সাংবাদিকৰ আগত। চাওক, এতিয়া বহুত মোৰ সমষ্টিতে যিবিলাক বিৰোধী দলৰ আগতে আমি সমৰ্থক বুলি জানো, তেনেকুৱা বহু লোককেই আমি লগ পাইছোঁ। বৰ্তমান সময়ত কথা বতৰা পাতিছোঁ, বাস্তৱটো বুজি পাইছে। ঠিক আছে, এখন আসনটো প্ৰায় নিশ্চিত হৈছে। NDA কেনেকুৱা হ'ব অসমত? ভাল হ'ব। মইতো কৈ আছোঁ যে NDA হেক্টিক কৰিব।